আজি দিনটো আমাৰ কাৰণে খুব এটা আনন্দৰ দিন আৰু এটা দিনটো পবিত্ৰ দিন কাৰণ মই আজি এনে এগৰাকী মহিয়সী নাৰীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিলোঁ। এগৰাকী হৈছে আমাৰ নাৰীৰ সাহসৰ প্ৰতীক, আমাৰ বীৰাংগনা সাধনীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে আৰু তাৰ বাবে অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদ আছে। সেই চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা ইয়াতে সদস্য হিচাপে শ্যামলজ্যোতি বৰা ডাঙৰীয়া আছে। 12 লক্ষ টকা ইয়াতে অনুদান হিচাপে মুকলি কৰি দিছে আৰু সেই টকাৰে বীৰাংগনা সাধনীৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হৈ উঠিব আৰু আমি আশা ৰাখিম যে যিগৰাকী বীৰাংগনাই নাৰী জাতিৰ আজি মান ৰক্ষা কৰিবৰ কাৰণে বা যিগৰাকী বীৰাংগনাই জীৱিত অৱস্থাত যিখিনি কাম কৰি থৈ গ'ল আৰু সেইগৰাকী বীৰাংগনাৰ বিষয়ে উঠি অহা নতুন প্ৰজন্মটোক জনাবৰ কাৰণে যি পদক্ষেপ লোৱা হৈছে এটা খুব সুন্দৰ পদক্ষেপ। আমি জানিব লাগিব সেই বীৰাংগনাগৰাকীৰ বিষয়ে আৰু সেইকাৰণে ইয়াতে চুতীয়া উন্নয়ন পৰিষদে এটা খুব সুন্দৰ পদক্ষেপ লৈছে। আমি আশা ৰাখিম যে যোৰহাটত এই প্ৰতিমূৰ্তিভাগি সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ইয়াতেই আমাৰ সেই বীৰাংগনা সাধনীৰ বিষয়ে আমি নতুন প্ৰজন্মক জনাবৰ কাৰণে সক্ষম হ'ব পাৰিম। মই সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু চুতীয়া উন্নয়ন পৰিষদক ধন্যবাদ জনাইছোঁ, শ্যামলজ্যোতি বৰাক ধন্যবাদ জনাইছোঁ এনে এটি সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। জনজাতি অকল এটা কমিউনিটি নহয়, 6টা কমিউনিটিয়ে আজি জনজাতি বিচাৰি আছে। আজি আহোমসকলেই হওক, চাহ জনগোষ্ঠীয়ে হওক, চুতীয়া, মৰাণ, মটক, গুজৰাজবংশী 6টা জনগোষ্ঠী জনজাতিকৰণ বিচাৰি আছে আৰু জনজাতিকৰণ প্ৰক্ৰিয়াটো আপোনালোকে সকলোৱে জানে। এতিয়া এইটো হৈছে যে চৰকাৰী লেভেলত ইতিমধ্যে এখন কমিটি বনাই দিয়া হৈছিল আৰু সেইখিনিতো বিবেচনাধীন হৈ আছে গোটেই কথা। চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ ধনেৰে আমাৰ ইয়াত থকা স্থানীয় সদস্য এই পৰিষদৰ শ্যামলজ্যোতি বৰা ডাঙৰীয়াৰ পুঁজিৰ ধনেৰে আজি ইয়াত এটা আমাৰ অসমৰ এগৰাকী অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে আমি যাক গণ্য কৰোঁ সতী বীৰাংগনা সাধনী, এই সতী সাধনী এটা পূৰ্ণাংগ অৱয়ৱৰ প্ৰায় 18 ফুট ওখ উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে তেখেতলোকে সিদ্ধান্ত ল'লে আৰু আজি ইয়াত আমাৰ যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াই আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰিলে আৰু আমি এই পবিত্ৰ ক্ষেত্ৰত যোৰহাটৰ সতী সাধনী জাতীয় বিদ্যালয়ৰ এই ভৱনৰ চৌহদৰ ভিতৰত বীৰাংগনাগৰাকীৰ এটা প্ৰতিমূৰ্তি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত স্থাপন কৰিবৰ কাৰণে তেখেতলোকে যি সিদ্ধান্ত লৈছে তাত অতি আনন্দিত এইটো কাৰণে হৈছোঁ যে আমি বীৰাংগনা সাধনীক অসমীয়া জাতিৰ নতুন প্ৰজন্মই যেনেদৰে জানিব লাগিছিল তেখেতক জনা নাই। নতুন প্ৰজন্মই তেখেতৰ শৌৰ্য বীৰ্যৰ পৰা যাতে প্ৰেৰণা ল'ব পাৰে, আমাৰ সাহস আৰু আমাৰ প্ৰেৰণা উৎস হিচাপে যাতে আমি চিনাকি দিব পাৰোঁ, তাৰ কাৰণে তেখেতক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিব লাগিব আৰু তাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এটা সুবৃহৎ বহু সুউচ্চ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্তটো অতিশয় সময়োচিত হৈছে। আমি তাত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এই যাতে অতি সুন্দৰভাৱে এই কৰ্মভাগ সমাপন হৈ আমি এই প্ৰতিকৃতিটোৱে যুগ যুগান্তৰলৈ সতী সাধনীৰ বীৰত্বক বীৰাংগনা সাধনী যি প্ৰতিমূৰ্তি স্থাপন কৰিছে এটা অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছে, কি ক'ব? সঁচাকৈ আজি আমাৰ সকলোৰে বাবে এটি আনন্দৰ দিন, আজি এটা পবিত্ৰ দিন। আমি আজি যোৰহাট জিলাৰ চুতীয়া জাতিৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি আমাৰ ঐতিহ্যমণ্ডিত সাধনী ভৱন। চুতীয়া জাতিৰ বহুকেইজন পুৰোধা ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত এই সাধনী ভৱনৰ জন্ম হৈছিল। নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰথম পৰ্যায়ত তেখেতসকলে আন্তঃগাঁথনি কাম আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰী অনুদান 2-এটা পাবলৈ সক্ষম হৈছিল আৰু এই সাধনী ভৱনৰ প্ৰাংগণতে আজি আমি অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদৰ 12 লাখ টকাৰে চুতীয়া জাতিৰ আৱেগ, চুতীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, সন্মানৰ প্ৰতীক, আমাৰ ত্যাগৰ প্ৰতীক বীৰাংগনা আমাৰ আইমাতৃ ৰাণী সাধনীৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আমি আজি শুভাৰম্ভণি কাৰ্যসূচী সমাপন কৰিছোঁ আৰু মাটিৰ পৰা 18 ফুট দৈৰ্ঘ্যৰ বা 18 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তি আমাৰ ইয়াতে নিৰ্মাণ হ'ব আৰু এই প্ৰতিমূৰ্তিৰ যোগেদি আমাৰ চুতীয়া জাতিৰ
যি আমাৰ ৰাজকীয় এটা ঐতিহ্য আছিল, এই ঐতিহ্যৰ বিষয়ে আমাৰ ৰাইজে গম পাব। আৰু বাইপাছৰ কাষতে যিহেতু আমাৰ ইয়াতে এটা যথেষ্ট সঘনাই ৰাইজৰ অহা যোৱা হয়, গতিকে এই প্ৰতিমূৰ্তিৰ যোগেদি আমাৰ প্ৰতিমূৰ্তিটো দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমাৰ চুতীয়া জাতিৰ যে এটা গৌৰৱোজ্জ্বল ইতিহাস আছিল বা এটা ৰাজকীয় যে ঐতিহ্য আছিল, সেই কথাটো সকলোৱে গম পাব। গতিকে আমি আজি খুব সুখী হৈছোঁ যে আজি এই বীৰাংগনা আইগৰাকীৰ সাধনী প্ৰতিমূৰ্তি আমি শুভ আৰম্ভণি কাৰ্যত আমাক সংগ দিছেহি ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন গগৈ ডাঙৰীয়াই, অসম ঔদ্যোগিক আন্তঃগাঁথনিক উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়াই, আমাৰ যোৰহাটৰ যুৱ নেতা অসম গণ পৰিষদ দলৰ সভাপতি সৌৰভপ্ৰাণ বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু চুতীয়া জাতিৰ কেওটা সংগঠনৰ মহিলাকে ধৰি আমাৰ কেওটা সংগঠনৰ আমাৰ বিষয়ববীয়াসকল আজি উপস্থিত আছিল।